নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ শৈলেন বৈশ্যদেৱৰ কিতাপৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQs যোনবোৰ আসাম জিকেৰ হয় আৰু এই যোনবোৰ সকলোবোৰ পৰীক্ষাৰ বাবে হয়, যি ADRE 2.0 আহিব লগা পৰীক্ষা আছে তাৰ কাৰণেও গোটেইবোৰ এক্সামৰ কাৰণে আসাম জিকেৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। আৰু ইয়াৰ আগতে আমি কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, সেইকেইটাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেইকেইটা ভিডিঅ' চাই ল'ব পাৰিব। গতিকে এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। আমি 75লৈকে ইতিমধ্যে আলোচনা কৰিছোঁ, আজি 76ৰ পৰা আৰম্ভ কৰিম। 76ৰ প্ৰশ্নটো লোৱা হৈছে যে অসম বিধানসভাত কোনে প্ৰথমবাৰৰ বাবে বাজেট উপস্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত দিয়া হৈছে বিষ্ণুৰাম মেধি, খ নম্বৰ অপশ্যনত দিয়া হৈছে বাবু বসন্ত কুমাৰ দাস, গ নম্বৰ অপশ্যনত দিয়া হৈছে শ্ৰী দেৱেশ্বৰ শৰ্মা আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে এইবোৰৰ এজনো নহয়। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো বিষ্ণুৰাম মেধি। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত সোধা হৈছে যে চুকাফা অসমলৈ আহোঁতে মৰাণসকলৰ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো বদনছা। বদনছা আছিলে আহোম সকল যেতিয়া আহিছিলে অসমলৈ, চুকাফা যেতিয়া অসমলৈ আহিছিলে তেতিয়া তেওঁ অসমৰ কি আছিলে? মৰাণসকলৰ তেওঁ ৰজা আছিলে। পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে বাণিজ্যিক ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে গঠন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ অপশ্যনটো অচ্যুত লহকৰ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্নত সোধা হৈছে কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল? কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল? প্ৰশ্নটো সেইটো। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো চুহুংমুং। আমি এই পিছৰটো প্ৰশ্ন চাওঁ। এই পিছৰটো প্ৰশ্নত সোধা হৈছে জ্যোতিষ্মান অসম আঁচনিৰ অধীনত প্ৰতিঘৰ পৰিয়ালক কিমান ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো 30 ইউনিট। জ্যোতিষ্মান অসম আঁচনিৰ অধীনত 30 ইউনিটকৈ প্ৰতিঘৰ পৰিয়ালক বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 81 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসমৰ পৰা GI টেগ লাভ কৰা প্ৰথমটো সামগ্ৰী কি আছিল? প্ৰথমটো সামগ্ৰী কি আছিল সুধিছে? GI টেগ লাভ কৰা প্ৰথমটো সামগ্ৰী। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো মুগা ৰেচম। মুগা ৰেচমে প্ৰথমটো GI টেগ লাভ কৰিছিল অসমৰ পৰা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত সোধা হৈছে যে কমতা নামৰ শক্তিশালী ৰাজ্যৰ বিৰুদ্ধে আহোমসকলৰ প্ৰথম যুদ্ধৰ সময়ত আহোম ৰজা আছিল। মানে কমতা নামৰ যোনখন শক্তিশালী ৰাজ্য আছিলে তাৰ বিৰুদ্ধে যেতিয়া আহোমসকলে যুদ্ধ কৰিছিলে তেতিয়া প্ৰথমখন যেতিয়া যুদ্ধ হৈছিলে তাৰ আহোমৰ ৰজা কোন আছিল? কোন আহোমৰ ৰজাৰ দিনত মানে কমতা নামৰ শক্তিশালী ৰাজ্যখনৰ লগত আহোমৰ যুদ্ধ হৈছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো চুখাংফা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 83 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনখন ৰাজ্য 83 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কোনখন ৰাজ্য চৰকাৰে ক্ৰেতা বিক্ৰেতাৰ নেটৱৰ্কৰ প্ৰসাৰৰ বাবে কিষাণ ৰথ মোবাইল এপ মুকলি কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ অপশ্যন অসম। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত সোধা হৈছে মণিপুৰৰ বিশ্ববিখ্যাত লড কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ বিষ্ণুপুৰ। আমি ইয়াৰ পিছৰটো চাওঁ। 1817 চনৰ মাৰ্চ মাহত প্ৰথম মানৰ আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ বড়ৌপায়া। ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব আৰু কমেণ্ট বক্সত জনাব নিশ্চয় যে আপোনালোকে কিমানটা শুদ্ধ কৰিলে 25টাৰ ভিতৰত। আমি 100টালৈকে আলোচনা কৰিম আজি। এই 25টাৰ ভিতৰত কিমানটা আপোনালোকে শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। আৰু এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্ন সোধা হৈছে ভাৰতৰ সুখৰ প্ৰতিবেদন 2020ত কোনখন ৰাজ্য শীৰ্ষস্থানত আছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ অপশ্যনটো মিজোৰাম। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ঢোলপুং ভাৰতৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ এক অবিচ্ছেদ্য অংশ? গতিকে ইয়াৰ উত্তৰটো হ'ব শুদ্ধ উত্তৰটো হ'ব মানে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো
মণিপুৰী। আমি ইয়াৰ পিছৰো প্ৰশ্ন চাওঁ। অসমত প্ৰথম ছপাশাল কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো 1846। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল? সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? ক অপশ্যনত দিয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা, খ অপশ্যনত দিয়া হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা, গ অপশ্যনত দিয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ঘ অপশ্যনত দিয়া হৈছে মহিম বৰা। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ অপশ্যনটো যতীন্দ্ৰনাথ দুৱৰা। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 90 নম্বৰ প্ৰশ্নটো সোধা হৈছে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানে 1885 চনৰ অসম চুক্তিৰ পৰা জন্মগ্ৰহণ কৰিছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট বক্সত জনাব। তাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 91 প্ৰশ্ন সোধা হৈছে ভগদত্তৰ অন্য এক নাম হ'ল? ভগদত্তৰ অন্য এক নাম হ'ল অপশ্যনসমূহত দিয়া হৈছে শৈলাদিত্য, খ নম্বৰ অপশ্যনত দিয়া হৈছে শৈলালয়া, গ নম্বৰ অপশ্যনত দিয়া হৈছে সুবাহু, ঘ নম্বৰ অপশ্যনত দিয়া হৈছে সুপ্ৰভু। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ যোনটো খ আমাৰ শৈলালয়া। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। কেতিয়াবা এনেকুৱা হয় ভগদত্তৰ ঠাইত আপোনালোকক শৈললয়া নামটো দি দিব আৰু তেতিয়া আপোনালোকে কনফিউজ হৈ যাব নালাগে, বুজিছেনে? আপোনালোকে এতিয়া ভালকৈ মনত ৰাখি লওক যে ভগদত্তৰ অন্য এটা নামেই হৈছে শৈলালয়া। ঠিক আছে, আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে? নকৰে সুধিছে দেই, সীমা ভাগ নকৰে বুলি কৈছে। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যনটো অসম। অসমে ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে, কিন্তু এই তিনিখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ কৰে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন সোধা হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো সুপ্ৰভা দেৱী। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। অসম সাহিত্য সভাৰ প্ৰতীক কোনে আঁকিছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব যুগল দাস। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট বক্সত জনাৱাৰ লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। আহোম যুগত প্ৰথম বৰপাত্ৰ গোহাঁই আছিল? আহোম যুগত প্ৰথম বৰপাত্ৰ গোহাঁই আছিল অপশ্যন নম্বৰ কটো কনচেং। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। কম্পিউটাৰত লিখিব পৰা প্ৰথম অসমীয়া ফন্টটো কোনে উদ্ভাৱন কৰিছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ অপশ্যনটো দিলীপ কে দত্ত। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। দীনদয়াল দিব্যাংগজন সহায় আঁচনিৰ মতে অসমত দিব্যাংগসকলৰ বাবে কিমান ধন আবণ্টন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খটো 1000 প্ৰতিমাহে দিয়া হয়। পিছৰটো প্ৰশ্ন চাওঁ। অসমৰ কোনখন স্থানত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পুৰাৱশেষ আছে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ অপশ্যনটো সূৰ্য পাহাৰ। আমি পিছৰটো প্ৰশ্ন চাওঁ। অসমৰ বিখ্যাত বাদ্যযন্ত্ৰ গগনা কিহেৰে নিৰ্মাণ কৰা হয়? এইটো নিশ্চয় আমি সকলোৱে জানো হয়নে? গগনা কিহেৰে নিৰ্মাণ কৰা হয়? গগনা বাঁহেৰে নিৰ্মাণ কৰা হয়। এইটো হৈছে আজিৰ শেষৰটো প্ৰশ্ন। গতিকে আপোনালোকে কিমানটা কৰিব পাৰিলে অনুগ্ৰহ কৰি জনাব কমেণ্ট বক্সত 25টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে, তেতিয়া আপোনালোকেও গম পাব আপোনালোকৰ প্ৰিপাৰেশ্যন কিমান হৈ আছে হয়নে? হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? বৰ্মনসকলে নিৰ্মাণ কৰিছিলে নে আহোমসকলে নিৰ্মাণ কৰিছিলে নে কছাৰীসকলে নিৰ্মাণ কৰিছিলে নে পালসকলে নিৰ্মাণ কৰিছিলে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো পালসকলে নিৰ্মাণ কৰিছিলে। গতিকে আপোনালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।